বছৰৰ আৰম্ভণিতে বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হ'ল। তেজপুৰ মেডিকেল কলেজত ৩০০ কোটি টকা খৰচ কৰি ছুপাৰ স্পেচিয়েলিটি হস্পিটালৰো আধাৰশিলা হ'ল আৰু সৰকাহাটৰ মিনি ষ্টেডিয়ামো আজি উদ্বোধন হ'ল। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে ৩০,৪০০ মহিলাই উদ্যমিতাৰ বাবে ১০,০০০ টকাকৈ লাভ কৰিলে। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। স্যাৰ, কংগ্ৰেছে স্যাৰ এসপ্তাহ সমষ্টিত ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাৰ কাৰণে আবেদন কৰি দিছে আৰু ৫০,০০০ টকা স্যাৰ তেওঁলোকে মাচুল হিচাপে মুকলি কৰি দাবী কৰিছে, ধাৰ্য কৰিছে। স্যাৰ, আচলতে আপুনি পূৰ্বতে কোৱাৰ দৰে আচলতে কংগ্ৰেছ দলৰ টিকেটৰ নামত দৰদাম আৰম্ভ হৈছে নেকি? কি ক'ব? চাওক, যিকেইটা মিয়া মুছলমানৰ সমষ্টি, তাত কংগ্ৰেছ দলে প্ৰতিটো টিকেটৰ নামত ৩ কোটিৰ পৰা ৪ কোটি টকা ল'ব। যোৱাবাৰো লৈছিলে আৰু প্ৰাৰ্থীবিলাকৰ পৰা ৫০,০০০ টকাকৈ লৈছে। যোৱাবাৰ মিত্ৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো এই ৫০,০০০ টকাটো লৈ পেলাই ঘূৰাই নিদিলে। গতিকে তেওঁলোকৰ গোটেই ব্যৱস্থাটোৱে টকা আৰু পইচাৰ ওপৰত আধাৰিত। বিজেপি দলত আবেদনৰ বাবে এটকাও দিব নালাগে, মাচুলবিহীন। কংগ্ৰেছ দলত দৰদাৰ আৰম্ভ হৈছে, কিছুমানে এডভান্সো পে কৰিছে অলৰেডি। চাওক, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে যদি সঁচাকৈ ২৬টাও পায়, সেইটো এটা ডাঙৰে কথা, কাৰণ তেওঁলোকৰতো কোনো সংগঠন নাই। ২-৩টা পোৱাৰ কাৰণে তেওঁলোকৰ মানুহ আছে। যদি ২৬টা তেওঁলোকে পায়, আকৌ ২৬টা বিচাৰোঁতেই কষ্ট হ'ব। আমি চিনেমা হলটো কিনাৰ বাবে কথা বতৰা পাতি আছোঁ। কাৰণ এতিয়া সেইটো হ'ল এজন ব্যক্তিগত মালিকনাত আছে। আমি চৰকাৰত আনিবৰ কাৰণে আমি যত্ন কৰি আছোঁ। কোনো আৰ্মছ পোৱা নাই। এইটো হ'ল অসম চৰকাৰৰ দেহৰক্ষীৰ আৰ্মছ হয়। এই ধৰণৰ অপবাদ আৰু অপব্যাখ্যা কৰাটো অনুচিত আৰু কোনো ৰাজনীতি কৰা মানুহে এনেকুৱা ধৰণৰ কথা ক'ব নাপায়। যিটোত কোনো তথ্য নাই, য'ত কোনো প্ৰমাণ নাই, এনেই কথাটো উলিয়াই দিলে। কালি ময়ো ক'ব পাৰোঁ যে জন চিংটি কাঠাৰৰ ঘৰত ১০০ কোটি টকা বৰামদ হৈছে বুলি। আমি উলিয়াই দিব পাৰোঁ। আজিকালি AI 2টা ভিডিঅ' বনাই উলিয়াই দিলেই হ'ল। গতিকে ভদ্ৰ মানুহে ভদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত থাকি কথা ক'ব লাগে। আপত্তি কৰক, কিন্তু কোনোবা জেগাত যদি বিহাৰৰ মানুহ আহে নতুনকৈ, স্থানীয় মানুহে আপত্তি কৰিলেই হ'ব। ভোটাৰ লিষ্টখনতো লুকাই নাথাকে, সকলোৱেতো দেখাই পাব। ধৰক বিহগুৰিৰ ভোটাৰ লিষ্টত বিহাৰী মানুহৰ নাম সোমাল, বিহগুৰি মানুহে প্ৰতিবাদ কৰিব। অসমখনতো অশিক্ষিত লোকৰ দেশ নহয়, ইয়াততো শিক্ষিত লোক থাকে। গতিকে কোনোবা অচিনাকি মানুহৰ নাম আহিলেই ডেফিনেটলি প্ৰতিবাদ কৰিব মানুহ। যদি কংগ্ৰেছে খেলে, কেইটাত জিকিব? তেতিয়াতো বিজেপি চৰকাৰে নহ'ব যদি গোটেইকেইটা ১০০টাত জিকে। চাওক, তেওঁলোকে যিমানটাত জিকিব, মইনো কি কৰিব পাৰোঁ? এইটোতো ৰাইজেহে সিদ্ধান্ত ল'ব। সাংবাদিক আৰু মইতো সিদ্ধান্ত ল'ব নোৱাৰোঁ নে পাৰিম? ছুপাৰ 2 বছৰ লাগিব, 2 বছৰ 3 বছৰ। দবকাত আজি বনাঞ্চলত উচ্ছেদ চলিছে। শোণিতপুৰ জিলাৰ সোণাই ৰূপাইটো চলিব নেকি? বৰ্তমান আমি এটা নিৰ্দিষ্ট আঁচনিৰে আগবাঢ়ি গৈছোঁ। জনজাতীয় লোকসকলক আমি বনভূমিত অধিকাৰ প্ৰদান কৰিছোঁ। তেওঁলোকৰ উচ্ছেদৰ কথাটো অহা নাই। সোণাই ৰূপাইত যিহেতু বড়ো সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ফৰেষ্ট আইন অনুসৰি আমি তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে ফৰেষ্ট আইন 2005 চনৰ ফৰেষ্ট আইন মতে জনজাতি লোকসকলে বনভূমিত পট্টা পাব পাৰে। চাহ শ্ৰমিকৰ কাৰণে আমি ৰেডি কৰিয়ে লৈছোঁ। ফেব্ৰুৱাৰী মাহৰ আগতে কিছু সংখ্যককতো আমি দিয়ে দিম। অগপই কৈছে যে চিটিং আৰু গেটিং, অগপৰ দখলত থকা যিখিনি আসন, অগপ দলে টিকট দিয়াতো কোনো আপত্তি নাই।
তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল, তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব। কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয়। এজিপিয়ে বৰচলা দিব পাৰে, তেজপুৰত দিব পাৰে, নাওবৈচা দিব পাৰে, লখিমপুৰত দিব পাৰে, তেওঁলোকে সকলোতে দিব। কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব। কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো, আমি আপত্তি নকৰোঁ। স্যাৰ, কংগ্ৰেছে ইলেকশ্যনৰ সময়তে ইভিএমৰ আপত্তি কৰে, ভোটাৰ লিষ্টৰ আপত্তি কৰে। কংগ্ৰেছে জিকিলেতো আপত্তি নকৰিব, হাৰিলেহে কৰিব। গোটেইবিলাক মই কৰি আছো, মই এজনেই মানুহ, যিমান পাৰোঁ কৰি আছো। স্যাৰ, পল্লৱ ফিল্ডৰ আপুনি চেংচন কৰিলে, এতিয়া কামটো কেতিয়া কামটো টেণ্ডাৰ ওলাই যাব। ঠিক আছে, তেজপুৰলৈ আহিলে আমাৰ এইটো জাৰ্নেলিষ্ট কৰিব লাগিব, উদ্বোধন কৰিব। নতুন বছৰ শুভেচ্ছা ছাৰ। ভালটো খবৰ একদম ভাল লাগিছে না?